আপুনি নিজে এইটো প্ৰত্যেকটো ডিপাৰ্টমেণ্টক 30 লাখকে দিবলৈ কৈছিলে হয়নে নহয় কওক এবাৰ হেৰি কৰিবৰ কাৰণে কি কয় ছিংগাপুৰত হেৰি কৰিবৰ কাৰণে তদন্ত কি কয় আপোনাৰ শ্যাম কানুৰ এই ফাংচনটো পাতিবৰ কাৰণে কি বুলি কয় নৰ্থ ইষ্ট ফেষ্টিভেল পাতিবৰ কাৰণে সব ডিপাৰ্টমেণ্টক 30 লাখকে দিবলৈতো আপুনিয়ে কৈছিলে ন কৈছিলে নাই কওক আপুনি হয়নে নহয় আৰু আপুনিতো আৰু মানে এই যে গোটেই শ্যাম কানু মহন্তৰ ঘৰ তেওঁলোকৰ পৰিয়াল এই পৰিয়ালটোৰ লগত আপোনাৰ ৰাজনৈতিক কেৰিয়াৰটো জড়িত হৈ আছেনে নাই বাৰু আপুনি বিজেপিত সোমোৱাৰ আগত মিটিংবিলাক যিবিলাক হৈছিলে কাকাৰ ঘৰত হৈছিলে কোনে কোনে কৰিছিলে কোনে কোনে হেল্প কৰিছিলে আপোনাক কি কাৰণে আপুনি পলিটিকেল এডভাইজাৰ পাতিছিলে কি কাৰণে আপুনি ভিচি পাতিছে কি কাৰণে আপুনি তথ্য আয়ুক্ত পাতিছে কি কোনেও নাজানে এতিয়া শ্যাম কানুক আপুনি খুব বেয়া পায় এইবিলাক কৈ দিলে আমি মানি ল'ব লাগিব আপোনাৰ কথা মানি ল'ব লাগিব নহয় জানো আমি শ্যাম কানুক আপুনি খুব বেয়া পায় বুলি কৈ দিলে এতিয়া আমি মানে আপুনি পূবে বেলি উঠে বুলি ক'লেও মানি ল'ব লাগিব পশ্চিমে বেলি উঠিব বুলি ক'লেও মানি ল'ব লাগিব নহয় জানো মুখ্যমন্ত্ৰী ডাঙৰীয়া হয়নে নহয় মুখ্যমন্ত্ৰী ডাঙৰীয়া তো আপোনাকতো কোনেও এনেকৈ ক'ব নোৱাৰে মই কৈছোঁ কাৰণে আপুনি চাগে আকৌ আজি বা কি মোক আৰু আপুনি বুদ্ধি উলিয়াই কি কয় বাৰু কওকচোন বাৰু দেখা যাওক কি হ'ব তো এটা কথা মোক আপোনাক কওক আপুনি মোক এটা কথা কওক মুখ্যমন্ত্ৰী ডাঙৰীয়া যে আৰু এটা কথা মই মানে CBI কথাটো এইকাৰণে কৈছিলোঁ এটা প্ৰধান কাৰণ ইয়াত লিখিয়ে দিছোঁ মই এইটো যে CBI তদন্ত কৰাটো এইকাৰণেও প্ৰয়োজন আছিলে যে আপোনাৰ ৱাইফ আমাৰ সন্মানীয় বৌ ৰিণিকী ভূঞা শৰ্মা ডাঙৰীয়ানী তেখেতো এই নৰ্থ ইষ্ট ফেষ্টিভেলৰ লগত জড়িত আছিলে বুলি ছিংগাপুৰৰ ফেষ্টিভেলখনৰ লগত জড়িত আছিলে বুলি আমি চাৰিওফালৰ পৰা শুনা পাই আছোঁ মুখ্যমন্ত্ৰী ডাঙৰীয়া আপোনাৰ পত্নী আমাৰ সন্মানীয়া আমাৰ বৌ ৰিণিকী বৌয়ে বোলে শ্যাম কানুৰ এই ফাংচনটোত বোলে মানে ছিংগাপুৰত বোলে তাত গৈ হেৰি কৰিছিলে হয়নে আপোনাৰ ফেশ্বন শ্ব'টো যেটো ফেশ্বন শ্ব' হৈছিলে সেই ফেশ্বন শ্ব'টোৰ প্ৰযোজক আছিলে ৰিণিকী বৌ ন মই শুনামতে এইটো নহয় যদি শুদ্ধ কৰি দিব দেই আপুনি এবাৰ কৈছে যে সংবাদ মাধ্যমক নকওঁ মই লাইফতে শুদ্ধ কৰি দিব মোকতো ইমান দিন গালি দিলে মই আজিয়ে দিছোঁ অকণমান আপোনাক এতিয়া মই সেইকাৰণে আপোনাক কৈছোঁ যে চাওক যে আপোনাৰ ৱাইফে যদি সঁচাকৈ তাত সেই পাৰ্টটো সেই ফেষ্টিভেলৰ পাৰ্ট আছিলে তেতিয়াহ'লে আপোনাৰ CIDয়ে কি তদন্ত কৰিব কওক সেইবিলাকতো লুকুৱাবই লাগিব হয়নে নহয় কওক তাত আপোনাৰ ৱাইফে মানে আমাৰ মৰমৰ বৌয়ে ৰিণিকী বৌয়ে যদি তাত প্ৰযোজনা কৰিছিলে ফাইনেন্স কৰিছিলে স্পন্সৰ কৰিছিলে বা সেই অনুষ্ঠানটো পৰিচালনা কৰিছিলে তাত ইনভেষ্ট কৰিছিলে তেতিয়াহ'লে নিশ্চয় তেওঁ তদন্তৰ আওতাৰ ভিতৰলৈ আহিব লাগিব সেই ফাংচনত জড়িত যেনেকৈ মই ভাবোঁ যে এতিয়া আপোনাৰ দিনত আপুনি যদিও শ্যাম কানু মহন্ত ডাঙৰীয়াক ধৰিলে সেই একেটা কোম্পানী যিটো কোম্পানীয়ে মানে এই ফেষ্টিভেল চলায় তেওঁৰ পত্নীও সেই কোম্পানীৰ এজন ডাইৰেক্টৰ কিন্তু পত্নীকটো মই দেখিছোঁ যে তেওঁ ভাতহে দি আছেগৈ গৈ তেওঁক তদন্তৰ আওতাৰ ভিতৰলৈ অনা নাই আপুনিতো এতিয়াও যি কৰিব লাগে কৰিয়ে আছে এনে মানুহক দেখুৱাইহে আপুনি এৰেষ্ট কৰিছে মানে উপায় নাপায় হয়নে নহয় প্ৰথমতেতো আপুনি কিমান দিন শ্যাম কানু মহন্ত জড়িত নাই বুলি আপুনি কৈ দিছিলে তাত নাছিলে বুলি কৈছিলে নে নাই বা কওক আপুনি নাই কোৱা নেকি আপুনি এতিয়াতো কথাটো বদলাই আছে এতিয়াতো হত্যাকাৰী বুলিয়ে কয় আপুনি হত্যা বুলি এতিয়া কয় তাৰ আগততো আপুনি শ্যাম কানু মহন্ত নাছিলে বুলি কৈছিলে আপুনি হয়নে নহয় কওক আৰু আপুনি যে ইমান কথা কৈ আছে সব বেলেগে কথা কৈ আছে আপুনি ক'লে যে মই পলিটিকেল কাম কাজ এৰি দিলোঁ সেইকাৰণে বড়োলেণ্ডত আমি BTADত হাৰিলোঁ আমি কম চিট পালোঁ মানে জুবিন গাৰ্গৰ ইয়াত হেৰি কৰা আপুনিতো মই জনামতে আপুনি প্ৰত্যেকখন মিটিঙতে ফোনতে ভাষণে দি আছে BTAD ইলেকশ্যনত আপোনালোকৰ সভাপতিয়ে গৈ মিটিং কৰে বা আপোনাৰ বেলেগ কেইজন আপোনালোকৰ MLA বিলাকে মিটিং কৰে মন্ত্ৰীবিলাকে মিটিং কৰে তাততো আপুনি সদায় ভাষণে দি আছে জুবিন দাৰ মৃত্যু হোৱাৰ পাছতো ফোনত দি আছে আপুনি ভাষণ আমিতো চাই আছোঁ ন এইবিলাক দেখি আছোঁ ন আমাৰ চ'ৰ্চবিলাকে কৈ আছে ন গতিকে মই আপোনাক এটা কথা কওঁ চব মই শুনামতে আপোনাৰ পত্নী আমাৰ নিউজ লাইভ চেনেলৰ মালিক
আমাৰ কি কয় প্ৰাইডিটছ এণ্টাৰটেইনমেণ্টৰ CMD আমাৰ সন্মানীয় ৰিণিকী বৌয়ে বোলে সেই গোটেই ফাংচনটোত আপোনাৰ কি কয় ফেশ্বন শ্ব'টোত জড়িত আছিলে আৰু ফেশ্বন শ্ব'ত জড়িত নহয় অকল জড়িতই নহয় বোলে যেতিয়া জুবিন গাৰ্গৰ মৃত্যু হৈ গৈ ঘটনাটো ওলালে তাৰ পাছতো বোলে সেই ফেশ্বন শ্ব'টো চলি আছিলে গতিকে তদন্তৰ মাজলৈ ডেফিনেটলি এইবিলাকৰ কথা আহিব CBI তদন্ত হ'লে এইবিলাকো আহি যাব ফাইনেন্স কোনে কোনে কৰিছিলে পবিত্ৰ মাৰ্ঘেৰিটাই যেতিয়া বহুত কথা কৈ আছে পবিত্ৰ মাৰ্ঘেৰিটাই এই ফাংচনবিলাকৰ কাৰণে ফাইনেন্স কৰি দিয়াত সহায় কৰিছিলে নে নাই ফাইনেন্স কৰি দিয়া এইবিলাক কথাত সহায় কৰিছিলে নে নাই আৰু কোনোবা এজন লৰাই যে কেছ দিলে যে হেৰি কি সিন্ধিয়া আমাৰ মন্ত্ৰী কি সিন্ধিয়া আছিলে মানে আমাৰ হেৰিয়াৰ উত্তৰ পূৰ্বাঞ্চলৰ NECৰ মন্ত্ৰী তেখেতৰ ওপৰত যে কেছ দিলে তেওঁলোকৰ সেই ডিপাৰ্টমেণ্টেও মানে স্পন্সৰ কৰা বুলিতো তেওঁ কেছ দিছে কোন ডিপাৰ্টমেণ্টে পইচা দিছিলে কিয় দিছিলে সেই আপোনাৰ শ্যামকানু মহন্তৰ এই যিটো নৰ্থ ইষ্ট ফেষ্টিভেল এইটোৰ পৰা আমাৰ অসমৰ কি লাভ হৈছে শ্যামকানু মহন্তই কেনেকৈ গৈ আপোনাৰ বিদেশী কোনোবা ইনভেষ্টৰৰ লগত কথা পাতিব পাৰে কিনো আপোনাৰ চৰকাৰৰ কাম নহয় নেকি এইবিলাক চৰকাৰ ইনভেষ্টমেণ্ট বিচাৰিব নে কোনোবা ব্যক্তি আপোনাক বিচাৰি আনি দিছে শ্যামকানু মহন্তই কি আপোনাক ইনভেষ্টমেণ্ট বিচাৰি আনি দিছে নেকি এতিয়া এইবিলাক কথা লুকুৱাবৰ কাৰণেতো আপুনি CBIলৈ যাব নোৱাৰে নহয় জানো আমি কৈছিলোঁ যে তদন্তটো হওক নাম্বাৰ 1 CBIৰ কিন্তু তদন্তটো গুৱাহাটী উচ্চ ন্যায়ালয়ৰ নিৰীক্ষণত হওক তেতিয়া CBI লাংফাং কৰিব নোৱাৰে আমি জানো যে CBIও 2 নম্বৰী আমি জানো যে CBI গণ্ডগোল কৰে আমি জানো যে CBIক আপোনালোকে পৰিচালনা কৰে কেন্দ্ৰীয় চৰকাৰে আৰু CIDক আপুনি পৰিচালনা কৰে CIDক আপুনি যি ক'ব সেইটোৱে হ'ব CIDয়ে তদন্ত কৰিব নোৱাৰে আপুনি কোৱাটোৱে তেওঁলোকে লিখি দিব আমি জানো নহয় আপোনাৰ কথাবিলাক আপুনিতো গাঁওবুঢ়াৰ নিযুক্তি আপুনিয়ে দিয়ে হয় নে নহয় VDPও চাগে কাক ৰাখিব লাগিব আপুনিয়ে কয় গতিকে আপোনাৰ অসমততো আৰু কোনো গণতন্ত্ৰ নাই কোনেওতো শুদ্ধ তদন্ত কৰিবৰ কাৰণেতো কোনো স্বাধীনতা নাই আপোনাৰ পত্নীৰ বিষয়েতো তদন্ত কৰিবৰ কাৰণেতো কোনো স্বাধীনতা নাই কোন মন্ত্ৰীয়ে এই গোটেই ফাংচনটোৰ কাৰণে পইচা দিছিলে সেইটোৰ তদন্ত কৰিবৰ কাৰণে স্বাধীনতা দিব নেকি আপুনি CIDক কওক সেইটোতো উলিয়াব লাগিব ন সেইটোতো উলিয়াব লাগিব হয়নে নহয় কওক CBIকটো আপুনি সেইবিলাক কৰিবলৈ নিদিয়ে CIDৰ জৰিয়তে আপুনি এখন FIR দিয়াইছে যে অৰ্থনৈতিক কেলেংকাৰী আছে মই জানো যে আপুনি এই FIRখন অকল এটা কামৰ কাৰণে দিয়াইছে মই যেটো বুজি পাইছো হেতু হ'ল যে এই কেছটোত আপুনি যেটো দুৰ্বলকে বনালে প্ৰথমতে কেছটো এই কেছটোত যদি বেল পাই গুচি যায় তেতিয়াহ'লে মানুহে আপোনাক খুদাই নেৰিব আৰু যাতে তেওঁক আৰু দুদিনমান ৰাখি দিব পাৰি তাৰ কাৰণে আপুনি এই অৰ্থনৈতিক কেলেংকাৰী কেছটো আপুনি নিজৰ হাতত ৰাখি যাতে দুদিনমান আৰু বেল পাব নোৱাৰে তাৰ কাৰণেহে কাম কৰিছে তাৰ বাহিৰে মোক এটা কথা কওক যে তাৰ বাহিৰে প্ৰকৃত অৰ্থত জুবিন গাৰ্গক ন্যায় দিবৰ কাৰণে আপোনাৰ আন্তৰিকতা আছেনে যদি আন্তৰিকতা আছে জুবিন গাৰ্গক ভাল পোৱা মানুহবিলাকক লৈ আপুনি ইমান হাল্লা কিয় লগাইছে কিয় জেল দিছে যদি আন্তৰিকতা আছে ইয়াৰ মাজত ধৰ্মৰ বিভাজন কিয় আনিছে হিন্দুৱে ভাল পাব নে মুছলমানে ভাল পাব এইবিলাক কথা কিয় আনিছে কি দৰকাৰ কওক আজিৰ দিনটোৰ আজি কেদিনমান অসমৰ মানুহ সব শান্তিত আছে সব দুখত আছে যদি এটা শান্তিত আছে যে আপুনি হিন্দু মুছলমান কৰিব পৰা নাই আপুনি অসমত সংঘৰ্ষময় পৰিৱেশ সৃষ্টি কৰিব পৰা নাই সব মানুহ সুখত আছে এইটো কথাত সব অসমৰ মানুহ খুদক যে অসমখন অকমান ডেমক্ৰেটিক হৈছে এইকেইদিন